তো সময়ৰ লগে লগে নিজকে চেঞ্জ কৰক যাতে পৰিস্থিতি আপোনাক চেঞ্জ কৰিব লগা নহয়। কোনোবাই আছে এনেকুৱা যে সময়ৰ আগতে নিজকে চেঞ্জ কৰাই লয় আৰু কোনোবাই আছে এনেকুৱা যাক নেকি পৰিস্থিতিয়ে চেঞ্জ কৰাই দিয়ে। যিমানজন মানুহ ছাকচেছফুল আছে আজিৰ দিনত, আজিৰ এই পৃথিৱীখনত, চবে চাব যে সময়ৰ লগে লগে নিজকে চেঞ্জ কৰি গৈছে, সময়ৰ লগে লগে নিজকে চেঞ্জ কৰি গৈছে। এতিয়া ৰজাৰো ধন বহি খালে ৰজাৰো ধন শেষ হয়, দেউতাৰ পইচা শেষ হৈ গ'ল, তাৰপিছত ই কি কৰিব? এই পৃথিৱীত যিমান মানুহ আছে চবেই এদিন নহয় এদিন চেঞ্জ হৈ যায়। সৰুকালতে যেনেকুৱা থাকে, যেনেকুৱা চিন্তা ধাৰণা থাকে, যেনেকুৱা আচাৰ ব্যৱহাৰ থাকে, ডাঙৰ হৈ তেনেকুৱা নাথাকে। এদিনাখন তাৰ কথা কোৱাৰ ষ্টাইলৰ পৰা আৰম্ভ কৰি তাৰ বিবেক বিচাৰ এইটো যে বস্তু চেঞ্জ হৈ যায়, হয়নে? চবৰে হৈ যায়। কোনোবাই আছে এনেকুৱা যে সময়ৰ আগতে নিজকে চেঞ্জ কৰাই লয় আৰু কোনোবাই আছে এনেকুৱা যাক নেকি পৰিস্থিতিয়ে চেঞ্জ কৰাই দিয়ে। তো জাষ্ট ইয়াৰ ওপৰত এটা কাহিনী কৈ আছোঁ যে এতিয়া যে কলগছ যে আছে, কলগছত যেতিয়া কল ধৰে, ঠিক আছে, তো কি হয়, আমি কি কৰোঁ যে যেতিয়া কলটো পকাৰ আগতে যেতিয়া আমি গম পাওঁ যে এইটো কল মানে পকিব, তেতিয়া পকাৰ আগতে আমি কি কৰোঁ, কাটি লওঁ। বা মানি লওক যে এইটো এটা গছৰ কথা গ'ল, যদি আপুনি এখন কলগছৰ বাগান আছে আপোনাৰ, ঠিক আছে, 1 বিঘা 2 বিঘা কলগছৰ বাগান আছে, তাতে হাজাৰো কলগছ আছে, বহুত কলগছ আছে, ঠিক আছে। তো আপুনি কলটো একেলগে ওলাব, প্ৰায় এদিনতে নহ'লে মানে একেটা সময়তে ওলাব কল। তো কি হ'ল যে যিদিনাখন পাইকাৰে আপোনাৰ পৰা আহি চব কল লৈ যাব, তেতিয়া কি হ'ব যে একেবাৰেতো মানে এদিনতেতো চব কল নাপাকে। কোনোবা কল আছে 2 দিন আগত মানে মেচুৰেট হ'ব, কোনোবা কল আছে 2 দিন পিছত হ'ব। তো কি হয়, কিছুমান কল গছতে পাকে, হয়নে নাই? এনেকুৱা বহুত আছে যে কিছুমান কল গছতে পাকে আৰু কিছুমান কি কৰে যে কেঁচাতে পাইকাৰে কি কৰে, কাটি লৈ যায় ফাৰ্মত ৰাখে, তাতে কিবা কিবি কৰে, মেডিচিন মাৰি কিনে পকাই কিনে বেছি দামত বিক্ৰী কৰে। যেতিয়া মানুহে এটা কথা চিন্তা কৰে যে এতিয়া কলৰ মাৰ্কেটটো বেছি আছে, মাৰ্কেট ভেলুটো বেছি আছে কিন্তু পকা নাই, কলৰ মাৰ্কেট ভেলু বেছি আছে কিন্তু পকা নাই, কি কৰিব? কেঁচা কলটোকে কাটি লৈ যায় মাৰ্কেটত মেডিচিন ইউজ কৰিব, কলটোৰ ওপৰত মেডিচিন ইউজ কৰি কিনে বিক্ৰী কৰিব। আৰু এটা কি হ'ল যে যেতিয়া গছত কলটো পাকিব, সেই সময়ত যদি কলৰ ভেলুটো কম থাকে, তথাপিও যদি মানুহে গম পায় যে এইটো কল গছতে পকা, যে গছ পকা কল হয়, তেতিয়া এইটো মানে এই গছ পকাৰ কাৰণে কিন্তু বেছি দামত হাই দামত বিক্ৰী কৰিব। কাৰণ কি, যে কলটো গছত পকিলে ইয়াৰ টেষ্টটো বেছি হয়, হয়নে নাই? যিটো কল আমি মেডিচিন দি পকাম সেইটোৰ টেষ্টটো আৰু গছতে পকাৰ টেষ্টটো কি হয়, বেলেগ হয়। কাৰণ কি, ইয়াৰ সময়মতে পকি গ'ল, হয়নে নাই? ইয়াৰ সময় অনুসৰি নিজে পকি গ'ল। আৰু যিটো কল মানুহে নিজৰ ফাইদাৰ কাৰণে কি কৰিলে, নিজৰ লাভৰ কাৰণে আনি মেডিচিন ইউজ কৰি কিনে ইয়াক মানে জোৰ জবস্তি পকালে, হয়নে নাই? ইয়াৰতো ইচ্ছা নাই, এই জোৰ জবস্তি এটা পৰিস্থিতিত পৰি কি হ'ল, এই পকি গ'ল, হাই ৰেটত বিকিলে, লাভ কাৰ হ'ল? বেলেগৰ লাভ হ'ল। লৈ যায় যেতিয়া মানুহজন খাব কলটো, কি ক'ব? কেনেকুৱা কল এইটো, একদম বেয়া দেই, লেতেৰা কল, পেলাই দিব। হয়তো কোনোবাই খাব, কোনোবাই পেলাই দিব, কিন্তু বদনামটো কাৰ হ'ল? কলৰে হ'ল, কলটো বোলে বেয়া। ঠিক মানুহৰ জীৱনটোও তেনেকুৱা। আপুনি যদি সময়ৰ আগত আপোনাক যদি নিজৰ সময়ৰ সৈতে, সময়ৰ লগে লগে যদি আপুনি নিজকে চেঞ্জ কৰাব পাৰিছে, তেতিয়াহ'লে খুব ভাল। যোনে নিজকে সময়ৰ লগে লগে চেঞ্জ কৰায়, ইয়াৰ মানে ভেলুটো বহুত বেছি হয়, ইয়াৰ ভেলুটো বহুত বেছি। আৰু যাক পৰিস্থিতিয়ে চেঞ্জ কৰাই দিয়ে, ইয়াৰ দৰে কষ্টকৰ লাইফ আৰু পৃথিৱীত কাৰো নাই। যিমানজন মানুহ ছাকচেছফুল আছে আজিৰ দিনত, আজিৰ এই পৃথিৱীখনত, চবে চাব যে সময়ৰ লগে লগে নিজকে চেঞ্জ কৰি গৈছে, এতিয়া ৰখি থকা নাই। সময়ৰ লগতে নিজকে চেঞ্জ কৰাই গৈছে। এনেকুৱা হওঁতে আজি বহুত ডাঙৰ পদত আছে, ইয়াৰ বহুত নাম আছে, বহুত ভাল নাম আছে, বহুত উঁচা এটা নাম আছে। কিন্তু যাক পৰিস্থিতিয়ে মানে চেঞ্জ কৰালে, ইয়াৰ যিটো কষ্ট, ইয়াৰ যিটো বেদনা, ইয়াতকৈ কষ্টকৰ লাইফ আৰু পৃথিৱীত কাৰো নাই। আপোনালোকে চাব
আপোনালোকৰ ঘৰৰ ওচৰতে চাব যে কিমানজন মানুহ আছে যে নিজকে সময়ৰ লগতে চেঞ্জ কৰাইছে আৰু কিমানজনে যাক পৰিস্থিতিয়ে চেঞ্জ কৰাই দিছে। এনেকুৱা বহুত আছে মানুহ আছে যে হঠাৎ কি হ'ল মানে ইয়াৰ মা দেউতা অকণমান পইচা আছে, ই লেবেল মাৰি ঘূৰি ফুৰে কিন্তু হঠাৎ এনেকুৱা হ'ল যে দেউতা এক্সিডেণ্টত ঢুকালে। কি হ'ল দেউতাৰ পইচা গোটেই জীৱন নচলে, ৰজাৰৰ ধন বহি খালে ৰজাৰৰ ধন শেষ হয়, দেউতাৰ পইচা শেষ হৈ গ'ল। তাৰপিছত ই কি কৰিব? ই কিবা কামো নিশিকিলে, উপযুক্ত বয়সত ই কিবা কামো নিশিকিলে। এতিয়া সেইটো বয়সত আৰু বেলেগ এটা কাম শিকিবলৈও লাজ লাগে। এতিয়া ইয়াৰ লাইফটো কেনেকুৱা হ'ব? দেউতাৰ পইচাবিলাক শেষ হোৱাৰ পিছত কিমান কষ্টকৰ হ'ব। আৰু যাৰ দেউতা গৰীব ই কি কৰিব? সময়ৰ লগে লগে বেলেগ চিন্তা আঁতৰাই দিব। ই সময়ৰ লগে লগে নিজকে ডেভেলপ কৰিবলৈ চেষ্টা কৰিব, কাম কৰিবলৈ চেষ্টা কৰিব। লাহে লাহে যেতিয়া ইয়াৰ দেউতা মানে ঢুকাৰ সময়ত ই নিজৰ ভৰিত থিয় হৈ যাব, নিজে কাম কৰিবলৈ সক্ষম হ'ব, নিজে নিজৰ ফেমিলিখন চলাবলৈ এটা কি হ'ব সক্ষম হৈ যাব। তেতিয়া ইয়াৰ লাইফটো ইয়াৰ চিন্তাধাৰণা কি হ'ব? আজি যদি মোৰ মানে নকৰক যাতে ইয়াৰ দেউতা ঢুকায়, কিন্তু যদি ইয়াৰ দেউতা আজি গুচি যায় তথাপিও ইয়াৰ ফেমিলিটোক লৈ হেপ্পী থাকিব পাৰিব, কাৰণ সময়ৰ লগে লগে নিজকে চেঞ্জ কৰাই লৈছে। আৰু যাক পৰিস্থিতিয়ে চেঞ্জ কৰাইছে ইয়াৰ কষ্ট ভুগিবই লাগিব। তো সময়ৰ লগে লগে নিজকে চেঞ্জ কৰক যাতে পৰিস্থিতি আপোনাক চেঞ্জ কৰিব লগা নহয়। তো দেখা হ'ব নতুন এটা ভিডিঅ' লৈ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।